জান্নাই ঘর বাড়ি সিজাই নলবাৰী ইমান ডাঙৰ বুকখান ইমান ডাঙৰ কলজা সকলোকে ল'বা পাৰে হাংৰি জান্নাই ঘৰ বাড়ি সিজাই নলবাৰী পুখুৰীকে হাগাৰ বুলি গাব্বা পাৰে পুৱাই পুৱাই ফুল তোলাৰ গান সন্ত্ৰাসত নিজৰ ঘৰত টোপনি নাহা চেংৰাহাত নলবাৰীতে সুখৰ টোপনি মাৰি যা। নমস্কাৰ, মই সুনীল সঞ্জয়। আপোনালোকে অসম টাইমছ চাই আছে। নলবাৰী ভাষাত লিখা জনপ্ৰিয় কবি প্ৰণৱ কুমাৰ বৰ্মন, যাৰ নাই ঘৰবাৰী সিজাই নলবাৰী। আমি তেখেতৰ কথা পাতিম। তেখেত আছে মোৰ লগত। মানে কি কেনেকৈ ভাবিলে যে আপুনিতো মানে সচৰাচৰ অসমীয়া ভাষাত কবিতা লিখাৰ পূৰ্বে কথিত ভাষাত খুব কম কবিতা আছে, কি ধৰণে এইটো চিন্তা কৰিলে? যদিও মই জন্মসূত্ৰে নলবৰীয়া বা কামৰূপীয়া, মই সাধাৰণতে মান্য ভাষাতে লিখোঁ কবিতা, কাৰণ মান্য ভাষাটো আমাৰ এটা সংযোগী ভাষা হয় আৰু এইটো ভাষাৰ এটা বিশেষ মৰ্যাদা আছে। কিন্তু তাৰোপৰি আমাৰ কামৰূপীয়া নলবৰীয়া বা আমাৰ যি কোচ ৰাজবংশী গোৱালপৰীয়া ভাষা, মৰাণ মটকৰ থলুৱা ভাষা, শৰণীয়া কছাৰীৰ থলুৱা ভাষা, এই ভাষাটোৰো এটা বিশেষ লালিত্য আছে, বিশেষকৈ শব্দবোৰৰ লালিত্য আছে, ব্যঞ্জনা আছে আৰু এই শব্দবোৰ যদি আমি আলাই আথানি কৰোঁ তেনেহ'লে অসমীয়া ভাষাটো সমৃদ্ধ হোৱাৰ কোনো সুযোগ নাথাকিব। গতিকে আমি এটাই অনুৰোধ জনাওঁ, যদিও আমি খুব বৰকৈ নলবৰীয়া বা কামৰূপীয়া এনেকুৱা কৰি থাকিব নালাগে, তথাপি এই শব্দবোৰক যাতে অসমীয়া লেখকসকলে, অসমীয়া অভিধান ৰচনা কৰা লোকসকলে যাতে সামৰি লয় আৰু তেতিয়াহ'লে অসমীয়া ভাষাটো অধিক সমৃদ্ধশালী হ'ব। আৰু আচলতে আমি কবিতাটো তেখেতৰ মুখৰে মানে পাঠটো শুনিম। সংগীত শিল্পী আছে দীপক দাসে এই কবিতাত মানে মিউজিক কৰিছে। আমি তেখেতৰ মুখৰে এই কবিতাটো শুনিম, যাৰ নাই ঘৰবাৰী সিজাই নলবাৰী। আচলতে খুব হঠাৎ লিখা কবিতা। ৰাস সমিতিয়ে মোক অনুষ্ঠান এটাত মাতিছিলে সম্বৰ্ধনা জনাবলৈ আৰু এটা কবিতা পাঠ কৰিবলৈ। গতিকে মই যিহেতু ৰাসখন নলবাৰীৰ গৌৰৱ আমাৰ আৰু নলবৰীয়া মানুহৰে বেছি ভৰি থাকে, গতিকে তেওঁলোকৰ আৱেগক লৈ পেলাই আৰু ইয়াৰে কিছু ঐতিহ্য ইতিহাসক লৈ পেলাই কবিতাটো লিখিছিলোঁ। যাৰ নাই ঘৰ বাৰী সিজাই নলবাৰী, জান্নাই ঘৰ বাৰী সিজাই নলবাৰী ইমান ডাঙৰ বুকখান ইমান ডাঙৰ কলজা সকলোকে ল'বা পাৰে হাংৰি জান্নাই ঘৰ বাৰী সিজাই নলবাৰী যুদ্ধত ঘৰ হৰ মানুহগিলা আহা নলবাৰীতে ঘৰ এখন বান্ধা সন্ত্ৰাসত নিজৰ ঘৰত টোপনি নাহা চেংৰাহাত নলবাৰীতে সুখৰ টোপনি মাৰি যা ইমান ডাঙৰ বুকখান ইমান ডাঙৰ কলজা সকলোকে ল'বা পাৰে হাংৰি এখানেই নলবাৰী এতে আছে মানুহ সেনাহান সাগাৰ বুলি পুখুৰী পাৰত আকলা আকলি দেখিবা পাৰে ইমান ডাঙৰ সপান পুখুৰীকে হাগাৰ বুলি গাব্বা পাৰে পুৱাই পুৱাই ফুল তোলাৰ গান আছে যদি আছে ভাষা আছে যদি আছে আশা হুৰে দিবা পাৰে আজিও খং উঠলি জাতিৰ শত্ৰু চালাৰ বেটা আজিও জাতিটোৰ ভৰসা মহ খেদা টাকান লৈ নলবেইৰা আছে নলবেইৰাৰ বাঘৰ কলজা ঘৰ আছে চোতাল আছে আছে বাঁহৰ চাঙৰ বিছনা আছে ধাৰা আছে লেম আছে ঢেঁকী আছে আবু আৰু আটাৰ সাধু কথা সেনা সাধু কথা শুনি শুনি দিলীপ হুজুৰি বুকু পাতি ললাক গুলি ৰাজেন শৰ্মাই আবুক কৈ গেল আবুৱে ৰক্তবৰ্ণ প্ৰতিজ্ঞা দেশ ৰক্ষা নহলি নাহু ঘূৰি গুলিক ধানৰ পতান বুলি ভাবা নলবেইৰা চলি কিয়া এটাৰ পাছত এটা মৰছি কোনি সুধছি কোনি মনত ৰাখছি কালাপানীত জেল খোৱা বিশ্ব গোস্বামীক কোনি মনত ৰাখছি ব্ৰিটিছত ডাকঘৰত বোমা দিয়া জাপাৰ কুচিৰ চলিক যোনি দেখক দি গেল স্বাধীনতা ইটা হলি নহব চবে নাক কাটা ফেশ্বনৰ নামত আপা আপিৰ পেণ্টত টাইপলা ফাটা মোবাইল ফোনৰ পোহাৰত পাহৰিলি হ'ব নেকি আঘানৰ পূৰ্ণিমাৰ অহৌ হৌ মহ খেদা এংকেই যায় নাক কাটা শুনছানা বাপৰ বেটা নাই খেতি নাই বাটি বাটে পথে লটি ঘটি লটি বাৰীক যোৱা বাজাৰ বাছৰ ঠেকচা নাটখিলিও জীৱনৰ বাচি ঠেকচা পথাৰ এৰি কিনছি ই ৰিক্সা পথৰ চাপ্ৰাত তলত ভেকলি কান্দে নাঙালৰ ফাল লাগি ফাচান দিয়া গৰৈ বসুমতীক কৰা নাই শস্যৱতী কাছৰ আড্ডাত পাঁচপেগ মাৰি হ'ব নেকি মাল্লি যৌৱনৰ ফুলজাৰি নুমে যাব আনে আহি ঘৰত কোবে যাব শত্ৰুৰ কোবতহে নেকি নিচা ফাটি যাব তিত্তেক গেলি চব জহন নামে যাব পিন্ধিলৈ গামচা খুলি থৈ লং পেন ঘাম ফেলিবা লাগব পথাৰত যেন তেন তেহে কমব বস্তুৰ দাম কমি যাব দেহৰ আজাৰ কমি যাব ৩০ চলিৰ ঘেন ঘেন পেন পেন
তেহে আহিব শিক্ষা ল'বা চবে, তেহে আহি বান্ধিব ঘৰ বুকৰ মাজতে, তেহে আমি ক'বা পাৰিম জান নাই ঘৰ বাৰী আহি যা নলবাৰী, জান নাই ঘৰ বাৰী আহি যা নলবাৰী, ইমান ডাঙৰ বুকখান ইমান ডাঙৰ কলজাতে, সকলোকে লং হাংৰি, সকলোকে লং হাংৰি। ধন্যবাদ। আপোনালোকে নিশ্চয় শুনিলে তেখেতৰ পাঠ কৰা কবিতাটো, যাৰ নাই ঘৰবাৰী সি যায় নলবাৰী। অসম টাইমৰ দৰ্শকসকলে নিশ্চয় তেখেতৰ মুখৰে শুনিলে। আচলতে কবিতাটো ইমান সুন্দৰ, আচলতে কথিত ভাষাতে হওক সকলোৱে আঁকোৱালি লৈছে এই কবিতাটো। আৰু আমি তেখেতৰ সৈতে মানে গোটেই কবিতাটোৰ কথাটো পাতিলোৱে। আৰু তাত এটা কথা তেখেতে উল্লেখ কৰিছে যে ফুল তোলা গান, কিছুদিন আগতে এটা ফুল তোলা গানক লৈ পেলাই গোটেই অসমে সামাজিক মাধ্যমত য'ত ভাইৰেল হৈছিল গানটো, সকলোৰে মুখে মুখে সকলোৰে মিউজিক ছিষ্টেমত য'ত ফুল তোলাৰ গানটো বাজিছিল, তাত কিছু কথা উল্লেখ কৰিছে তেখেতে নলবৰীয়া ভাষাতে হওক, যি সকলো ব্যৱস্থাৰে যি সামাজিক ব্যৱস্থাৰ পৰা আদি কৰি সকলো কথা তাত এটা কবিতাতে উল্লেখ কৰিছে। সুন্দৰ কবিতা। আমি তেখেতলৈ আপোনালোকে চাই থাকিব অসম টাইম। ধন্যবাদ। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।